ছাত্ৰীৰ লগত ছাৰৰ ভিডিঅ' ভাইৰেল। ছাত্ৰীৰ লগত ছাৰৰ কি সম্পৰ্ক? নমস্কাৰ, আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। তো ফ্ৰেণ্ডছ, আজি এটা বিশেষ ব্যতিক্ৰম ভিডিঅ'। এই ভিডিঅ'টো চালে আপোনালোকৰো খং উঠিব। এই কাৰণে কৈছো কিয়নো এইবাৰ সমাজত লজ্জান্বিত কৰা এক পুনৰ ঘটনা সংঘটিত হৈছে। এইবাৰ এজন কেৰাণীয়ে কলেজৰ কেৰাণীয়ে হায়াৰ ছেকেণ্ডেৰীৰ এজনী ছাত্ৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। তাৰ ফলতেই যোৱাকালি অৰ্থাৎ 5 ছেপ্টেম্বৰ আপোনালোকে জানে শিক্ষক দিৱস, আৰু সেই শিক্ষক দিৱসৰ উপলক্ষেই সমূহ কলেজীয়া ছাত্ৰী ছাত্ৰীক লগতে সকলোৱে মানে চেলিব্ৰেট কৰি আছিল যেটো নেকি 5 ছেপ্টেম্বৰ শিক্ষক দিৱসটো। তাৰ পাছতেই কলেজীয়াৰ কেৰাণীয়ে এগৰাকী হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰীক ফুৰাবলৈ লৈ গৈছিল আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। তাৰ পাছতেই তাত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। তাত থকা ৰাইজে ছাৰৰ লগত ছোৱালীজনীক কেৰাণীৰ লগত ছোৱালী যুৱতীগৰাকীৰ কিবা এটা দেখি ভিডিঅ' কৰি পেলাইছে, আৰু সেই ভিডিঅ'টো তৎক্ষণাত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ছাত্ৰ ছাত্ৰীৰ অভিযোগ মতে ছোৱালীজনীৰ লগতে সেই কেৰাণীগৰাকীৰ কিবা এটা প্ৰেমৰ সম্পৰ্ক আছিল বুলি জনা গৈছে। যেতিয়া নেকি ক্লাছ বন্ধ থাকে তেতিয়া সেই কেৰাণীজনে বোলে সেই শ্ৰেণীকোঠাত মানে সোমাইছে, এনেধৰণে অভিযোগ উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীসমূহে। তাৰ পাছতেই লগতে কেইবাটাও বিশেষ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে। কেৰাণীৰ কথা মতে সি কৈছে যে মই একো বেয়া কাম কৰা নাই, যদি বেয়া কাম কৰিলে হয় তেনেহ'লে ভিডিঅ'ত প্ৰমাণ থাকিলে হয়। তো সেইকাৰণে তেওঁক এনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে কেৰাণীজনীৰ ঘৰৰ পৰা নিজ বাসগৃহৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এই ঘটনাখন সংঘটিত হৈছে লখিমপুৰৰ সোণতলী সোণমাৰী কলেজত। কেইবাদিন ধৰি মানে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক মানে ফ'ল' কৰি আছে। তো বিশেষ কিবা দেখা পাইছে বোলে কৈ আছে যে প্ৰত্যেক দিনাই ছুটিৰ সময়ত ক্লাছ বন্ধ থাকিলে মানে ৰুমত যায়, ছোৱালীও যায়, পিছত তেওঁলোকৰ কিবা এটা মাজত সম্পৰ্ক আছে বুলি একাংশ ছাত্ৰ ছাত্ৰীৰ এনেকুৱা মন্তব্য অভিযোগ উত্থাপন হৈছে। আচলতে এইটো এটা খুবেই বেয়া কাম। আপোনালোকে জানে এজন ছাত্ৰীৰ লগত এজন শিক্ষক, ধৰক শিক্ষক কেৰাণী যদি শিক্ষকেই এনেধৰণৰ মানে কাম কৰা উচিত নহয়, যদিও এইবাৰ আপোনালোকে গমেই পাইছে কেৰাণীৰ লগত কি সম্পৰ্ক হৈছে। যদি কিবা এটা সম্পৰ্ক নাথাকিলে হয় তেনেহ'লে এনেধৰণৰ কাম বা এনেধৰণৰ ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কেতিয়াও নুঠালে হয় নিজৰ স্কুলৰ তথা কলেজৰ কেৰাণীৰ ওপৰত। চ' এইটো কিবা মোৰ মতে কিবা ছাৰৰ লগত কিবা অৰ্থাৎ কেৰাণীৰ লগত কিবা সম্পৰ্ক আছিল ছোৱালীজনীৰ, সেইবাবে এনেধৰণৰ তেওঁক অভিযোগ উত্থাপন কৰিছে নিজ স্কুলৰ তথা কলেজৰ ছাত্ৰ ছাত্ৰীসকলে। তো আপোনালোকৰ মতে এই কেৰাণীজনক কি শাস্তি বিহা উচিত আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। ধন্যবাদ।